আসলতে আপোনালোকে জানে তিতাপানী মিনি PHC এই চেনিমাৰী এটো বহুত এটা গুৰুত্বপূৰ্ণ এটা স্বাস্থ্য কেন্দ্ৰ কাৰণ আপোনালোকে হয়তো সবে জ্ঞাত ইয়াতে মাহিলী 100ৰ ওপৰত মানে ডেলিভাৰী হয় তুলনামূলকভাৱে অন্যান্য হস্পিটেলতকৈ বহুত বেছি হয় যাৰ কাৰণে আমি গভৰ্নিং বডিৰ মানে মেম্বাৰ হিচাপে মই গভৰ্নিং বডিৰ মেম্বাৰ আৰু এবাৰ গাইডলাইন হিচাপে জিলা পৰিষদৰ মেম্বাৰবিলাকে প্ৰেচিডেণ্ট হৈছে যাৰ কাৰণে আমি জিলা পৰিষদৰ সভাপতি আমাৰ মেম্বাৰক অনুৰোধ জনাইছিলোঁ যে আপোনালোকৰ ফাৰ্ষ্ট কামটো যাতে আমাৰ এই তিতাপানী মিনি PHCত ধৰে যেহেতু তেওঁ নিজেই মানে এই অঞ্চলৰে মানুহ পাছত আমাৰ ৰাইজৰ আহ্বানত তেওঁ কামটো ইয়াতে ধৰিছে এই পেপাৰ ব্লকৰ কামটো ধৰিছে ধৰাৰ পিছত এইটো আপোনাৰ 8,53,000 সামথিং আৰু 2 নম্বৰ কথাটো হ'ল আৰু এই কামটো এতিয়ালৈতো পইচা পোৱাই নাই এষ্টিমেটবিলাক গৈছে বা ডিপাৰ্টমেণ্টৰ লগতো মানে সদায় লাগি আছে ইতিমধ্যে আমি ইলেকশ্যনৰ আগত বিধানসভা নিৰ্বাচনৰ আগত মানে ফলক মানে উদ্বোধন কৰি ফলক বনাই আমি উদ্বোধন কৰিছোঁ ৰাইজ মাতি পেলাই সবাই মানে তেওঁক মানে ধন্যবাদ দিছে আমাৰ জিলা পৰিষদৰ এই সদস্যজনক যে আপুনি ইয়াতে কাম ধৰিছে তাকে ধন্যবাদ জনাইছোঁ কামটো ভালকৈ হ'ব লাগে আৰু আজি আমি আকৌ মিটিং দিছিলোঁ দুজন তিনিজন ল'ৰাই বোলে কিবা কমপ্লেইন দিছে আৰু আজিকালি আপোনালোকে সবতে জানে কিছুমান প্ৰফেশ্যনেল কমপ্লেইনাৰ থাকে তেওঁলোকে মানে মিটআপ হয় তাৰপিছত মানে হেৰি হয় আমিতো আৰু মানে ভগৱানৰ পুত্ৰ নহয় আমাৰ ভুল হ'ব পাৰে নিশ্চয় আমাৰ ওচৰত তাই যোগাযোগ কৰিব লাগে দেখাব লাগে যে এইটো ভুল হৈছে কি হৈছে আমি তেনেকুৱা মানসিকতাৰে কাম কৰা নাই লাইফত বহুত দিন আমি পাব্লিক লাইফত আছোঁ আৰু আশা কৰিছোঁ যে সকলো সহযোগ কৰি কামখিনি কৰক কাৰণ এইখন আমাৰে হস্পিটেল আৰু এই কামখিনিত আজি ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল তেওঁলোকে অলপ দেখাই দিলে এনেকৈ কৰিব আৰু যিটো পেপাৰ ব্লকৰ কথা কৈছে এই পেপাৰ ব্লকটো গোটেই সমষ্টি বহুত ৰাস্তা কৰিছে এইটো পেপাৰ ব্লক লৈ সেই যিটো মানে ফেক্টৰীৰ পৰা বনায় বা তলত যিবিলাক চেণ্ড গ্ৰেভেল বা যিবিলাক মানে হেৰি কৰিব লাগে টেকনিক্যাল কাম সেইখিনি কৰিছে গতিকে মই ভাবোঁ যে তেনেকুৱা হেৰি হোৱা নাই আৰু ইয়াৰ ৰাইজে ইয়াতে সকলো আপুনি 90% ৰাইজ 95% ৰাইজ এই হস্পিটেলৰ লগত মানে জড়িত আছে তেওঁলোকে এইটো ডেভেলপমেণ্ট বিচাৰে আৰু এইটো থাকিবই মানে সব জায়গাতে 2-এজন কৰি থাকে আৰু মানুহ কিছুমানে অলপ মানে নিজৰ হেৰি কৰা TRP বঢ়াৰ কাৰণে এইবিলাক কাম কৰে আচলতে আলোচনা কৰিব লাগে আলোচনা কৰি সমস্যা সমাধান কৰিব লাগে যে হয় এইটো ৰাস্তা এইখিনি বস্তু বেয়া হৈছে আপুনি ভালকৈ বনাই দিয়ক নিশ্চয় বনাই দিব এইটোতো তেনেকুৱা কোনো কথা নহয় আৰু এইটো অপেন জায়গা এইটো গোপন জায়গা নহয় জিলা পৰিষদৰ বহুত এৰিয়া আছে বহুত ৰাস্তা আছে কিছুমান ৰাস্তা আছে ধৰক আপোনাৰ 2-1 গাড়ী মাল পেলাই কিছুমানে বিভিন্ন জায়গাত পইচা উঠাই দিয়ে তেনেকুৱা নহয় এইটো অপেন জায়গা ইয়াতে কোনো মানে চেক্ৰেচি নাই গতিকে আশা কৰোঁ সবাই মিলি আমি হস্পিটেলৰ উন্নয়নৰ স্বাৰ্থত এই জাগাৰ উন্নয়নৰ স্বাৰ্থত আমি আগবাঢ়িম আৰু আহ্বানো ৰাখিম যে আমাৰ ইয়াতে মানে সাংসদ আছে বিধায়ক আছে সবেই যাতে ইয়াতে দৃষ্টি ৰাখি ইয়াতে এই হস্পিটেলটোৰ কাৰণে আৰু অলপ অনুদান দিয়ে তেওঁলোকে অলপ মানে নখ জোখাৰি লৈ বৈ যাব আমাৰ এটা সৰু হস্পিটেল অভিযোগটো সম্পূৰ্ণ ভিত্তিহীন আৰু অলৰেডি আমি আজি সভা দিছিলোঁ গোটেই মানুহ হৈছে এই যে ডনাৰ মেম্বাৰ অলৰেডি আহি পালে আমাৰ আগত এই যে আপুনি ইয়াতে এজন হ'ল ডনাৰ মেম্বাৰ এই হস্পিটেলত মাটিত দিয়া মানুহ নাছিল এইটো তিতাপানীত আছিল মোৰ গাঁৱত মাটিত দিয়া মানুহ আছিলে এওঁলোকে ডনেট কৰি মাটি ডনেট কৰি এই হস্পিটেলটো ইয়াতে ৰাখিছে গতিকে তেওঁলোকে সদায় আমাৰ লগত জড়িত আছে তেওঁলোকৰ একদম মানে ডাউন টু আৰ্থ মানুহ তেওঁ এই জাগাৰ উন্নতিৰ কাৰণে এই হস্পিটেলৰ কাৰণে কিমান মানুহৰ জীৱনৰ মানে বাচিছে সেইটো মানে ভাবিব নোৱাৰোঁ গতিকে আপোনালোকে আৰু মানুহৰ লগত মতামত লওক ইয়াতে সব দোকানত সোমাই যাওক আচলতে যিখিনি অভিযোগ আনিছে সেইখিনি গোটেইখিনি ভিত্তিহীন প্ৰথম কথা মই যিখিনি মেটেৰিয়েলছৰে কাম কৰিছোঁ এই ইটাই দি গোটেই ব্লকত এই ফেক্টৰীৰ ইটাই দি কাম চলি আছে আৰু যিখিনি মেটেৰিয়েলছ দিছোঁ এইখিনি গোটেই এৰিয়াতে একে কাম চলি আছে মই মোৰ মতে ঠিকেই দিছোঁ মই কোনো ধৰণৰ দুৰ্নীতি কৰা নাই মই কোনো অনিয়ম কৰা নাই আৰু যিখিনি নিয়ম আছে নিয়ম অনুসৰি যেনেকৈ ৰাস্তাখিনি বনাব লাগে সেইখিনি বনাইছোঁ তাত কোনো ধৰণৰ আমাৰ অসুবিধা নাই তাৰ কাৰণে তেওঁলোকৰ লগত আমাৰ কম্প্ৰমাইজ হ'ব লাগে বা যিসকলে নিউজটো হেৰি ছ'চিয়েল মিডিয়াত দিছে এইবিলাক ব্যক্তিগত মোবাইলত দিছে সেইখিনি মানুহক সবেই জানে যে আগৰ পৰাই প্ৰতিটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে যদি কোৱা হয় যে নন ডেভেলপ পাৰ্চন আছে নেকি তেনেহ'লে তেওঁলোকৰ নাম আমি ক'ব পাৰোঁ কাৰণ গোটেইখিনি ডেভেলপমেণ্টৰ কামত কেৱল আমাৰ নহয় সবতে কমপ্লেইনকাৰী তেওঁলোকে হয়ে মানে আমাক কৈছে যে ছাইড বামখিনিৰ কামৰ শেষত ছাইড বামখিনি হ'ব লাগে কেনেকুৱা হ'ব লাগে আমাক দেখাই দিছে আৰু আপোনালোকে জানে যে পেপাৰ ব্লকৰ কাম হ'লে ছাইড বামটো পিছত হয় আগত চেনগ্ৰিবিল মাৰা হয় চেনগ্ৰিবিল মাৰি ৰোলিং কৰা হয় ৰোলাৰ মাৰা হয় তাৰপিছত পানী মাৰি আকৌ ৰোলাৰ মাৰি আমাৰ এই যিবিলাক মেটেৰিয়েলছ আছে সেই মেটেৰিয়েলছখিনি পাৰিব লাগে পৰাৰ পিছত আকৌ ৰোলাৰ মাৰিব লাগে পানী মাৰিব লাগে বালি মাৰিব লাগে তাৰপিছত আমি ব্লকবিলাক বহাব লাগে আমি এজ পাৰ গাইডলাইনতে কৰি আছোঁ এজ পাৰ গাইডলাইনতে আমি কৰিছোঁ আমাৰ তাতে কোনো
আমি কোনো ভুল কৰা নাই আৰু তেওঁলোকে যিখিনি অভিযোগ আনিছে এইখিনি ভিত্তিহীন অভিযোগ ক'ব পাৰে বহুতে বহুত কথা ক'ব পাৰে যেনেকৈ আপুনি কৈছে যে আপুনি কি ক'ব বা কোৱা নাই কিয় মই কোনোবাই কিবা কৈছে বুলি যে মই তাৰ লগে লগে দৌৰিব লাগিব মই সেইটো নাভাবোঁ মোৰ কথা হৈছে কোনো এটা কামত কেঁচাল সৃষ্টি নকৰি উন্নয়নৰ হকে মই কাম কৰি যাম উন্নয়নৰ হকে আমি মাত মাতি যাম কোনোবাই কিবা ক'ব কোনোবাই কিবা বিচাৰিব সেইবিলাক লৈ মই কেৰেপ নকৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব আগে পিছে চাইছে তিতাপানী পঞ্চায়ত মই যথেষ্ট চেলেঞ্জত কাম কৰিছোঁ এতিয়াও কৰিম যিমানখিনি পাৰোঁ আমি ভালকৈ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু এজন জনপ্ৰতিনিধিয়ে আপোনালোকে জানে সদায় ভালকৈ কাম কৰাৰ কাৰণে ভাবে আৰু এইসকল ব্যক্তিৰ কাৰণে আমাৰ যোৱা পঞ্চায়ত কাৰ্যালয়ৰ কালতো কিছুমান কাম আজিও প্ৰেচিডেণ্টে আমাৰ বৰ্তমানৰ প্ৰেচিডেণ্টে আজি হিচাপ দিছে 10 লাখৰ ওপৰত টকা পেণ্ডিং আছে 25% পইচা উঠোৱাৰ পিছত ভাগযোগ কৰি খাই পেলাইছে সেই কামবিলাক হোৱা নাই তাৰ নজিৰ আমাৰ চেনিমাৰী যিটো জান্নাতুল কবৰস্থান তাতে আছে বালাগাঁও যিটো বজাৰত এটা টয়লেট আছে তাতে আছে আজিও সেই আধাৰুৱা হৈ আছে আমি ৰাইজে বহি জান্নাতুল কবৰস্থানত যে সেইখিনি বাদ দিয়ে যিখিনি হয় লাগিলে আমি ৰাইজে দি হ'লেও আঁচনিৰ কামখিনি কৰিব লাগে এনেকুৱা ব্যৱস্থা কৰি আছোঁ আৰু আমাৰ এই হস্পিটেল মেনেজমেণ্ট কমিটি আছে আমাৰ ডক্টৰ আছে আমাৰ কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেচিডেণ্ট আছে তেওঁলোকে আমাক উইদাউট ইনফৰমেশ্যনত তেওঁলোকে ছ'চিয়েল মিডিয়াত দিয়ে আমাৰ কনষ্ট্ৰাকশ্যন কমিটিৰ প্ৰেচিডেণ্টকো সোধা নাই যে কামটো বেয়া হৈছে বা ভাল হৈছে বা এনেকৈ কৰিছে কিয় এনেকৈ কৰিব লাগে সুধিব লাগিছিল আমি জিলা পৰিষদ হিচাপে আমাৰ কাম আমাকো সুধিব লাগিছিল আৰু আমি এই তিতাপানী মিনি PHCৰ জাজ কমিটিৰ চেয়াৰপাৰ্চন হওঁ গভৰ্ণমেণ্ট গাইডলাইন মতে মোকো সুধিব লাগিছিল যে আপুনি কাম হিচাপে নহয় আপুনিতো ইয়াৰ দায়িত্বত আছে গতিকে কামটো এনে হৈ আছে আপুনি এইটো দেখা নাই নেকি মোক একদিনো কোৱা নাই তাৰপিছত আমাৰ ডক্টৰক আমি আজি মিটিং দিছিলোঁ ডক্টৰক সুধিলোঁ আপোনাৰ তাতে আহিছিল নেকি কোনোবা দিন সুধিছে নেকি ডক্টৰে ক'লে নাই মোক কোনোদিন সোধা নাই মোক কোনোদিন কোৱা নাই তেওঁলোকে আমাৰ লগত বহিব লাগিছিল যে কামটো এনেকুৱা হৈ আছে কিন্তু আমাক একো নকৈ তেওঁলোকে ছ'চিয়েল মিডিয়াত নিজকে ডাঙৰ মানুহ বুলি ভাবি অপপ্ৰচাৰ চলাই আছে কেৱল এইটোত নহয় চবতে চলাই থাকে যাৰ যি ইচ্ছা কৰি থাকক আমি চেষ্টা কৰিম ভালকৈ কাম কৰাৰ